নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো বিগ ব্ৰেকিং নিউজ প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে উজনি অসমৰ কেবেটাও প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত বৰ্তমান মুহূৰ্তত প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আগন্তুক 9 জানুৱাৰী পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও হাই এলাৰ্ট প্ৰদান কৰা হৈছে ৰাজ্যৰ ক'ত কেতিয়া বৰষুণৰ সৃষ্টি হ'ব বৰ্তমান মুহূৰ্তত কি পৰিস্থিতিয়ে বিৰাজ কৰিছে জনোৱাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ এফালে প্ৰচণ্ড শীত আৰু আনফালে ধাৰাসাৰ বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হৈছে এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান মুহূৰ্তত প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বিজুলী ঢেৰেকনি সহ ধাৰাসাৰ বৰষুণৰ সৃষ্টি হৈছে উত্তৰ অসমৰ বহু ঠাইত ধাৰাসাৰ বৰষুণৰ সৃষ্টি হৈছে বৰ্তমান মুহূৰ্তত আমি কিছু মুহূৰ্তৰ পাছতে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী 9 জানুৱাৰী পৰ্যন্ত ৰাজ্যৰ বহু কেইখন জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট এফালে প্ৰচণ্ড শীত আৰু আনফালে ধাৰাসাৰ বৰষুণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে নিশা হোৱাৰ লগে লগেই উজনি অসমত প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হৈছে আৰু আগন্তুক 9 জানুৱাৰী পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হ'ব আমি দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ প্ৰচণ্ড শীতৰ মাজতে শিলাবৃষ্টিৰ সৃষ্টি হৈছে ধেমাজিৰ দৃশ্যাংশ মুহূৰ্তত আমি দেখুৱাইছোঁ ধেমাজিত প্ৰবল শিলাবৃষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ সামগ্ৰিকভাৱে দেখুৱাইছোঁ বৰ্তমান মুহূৰ্তত আপোনাৰ অঞ্চলত কি পৰিৱেশ সৃষ্টি কৰিছে বতৰে আমাক কমেণ্ট যোগে জনাব পাৰে আমাৰ কমেণ্ট বক্সসমূহ ইতিমধ্যে খুলি দিয়া হৈছে আমি ধেমাজিৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ ধেমাজিত প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছোঁ এয়া ধেমাজিৰ দৃশ্যাংশ ধেমাজিত দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ ধেমাজিত প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হ'ব প্ৰবল বৃষ্টিপাত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে বৰ্তমান মুহূৰ্তত আপোনাৰ অঞ্চলত বতৰে কি ধৰণৰ ৰূপ ধাৰণ কৰিছে আমাক কমেণ্ট যোগে জনাব পাৰে আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে ধেমাজিৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা কেইবাটাও দিন পৰ্যন্ত বিজুলী ঢেৰেকনি আৰু বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে বিভিন্নজনে মন্তব্য কৰিছে আমি মন্তব্যসমূহ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰতে লোৱাৰ চেষ্টা কৰিছোঁ গোলাঘাটৰ দেৰগাঁৱত বতৰ সেমেকা বুলি উল্লেখ কৰিছে ৰঞ্জিত বৰঠাকুৰে ৰিয়াজ উদ্দিনে উল্লেখ কৰিছে কামপুৰ কচুৱা আৰু শিমলুগুৰিত বৰষুণ দি আছে আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কামপুৰত বৰষুণ দিছে বুলি উল্লেখ কৰিছে ৰিয়াজ উদ্দিনে আমি প্ৰতিটো ঠাইৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম গোলাঘাটৰ দেৰগাঁৱত বতৰ সেমেকা কামপুৰ কচুৱা শিমলুগুৰিত বৰ্তমান মুহূৰ্তত বৰষুণ দিছে আৰু আপোনাৰ অঞ্চলৰ বৰ্তমান মুহূৰ্তত বতৰে কি ধৰণৰ ৰূপ ধাৰণ কৰিছে আমাক কমেণ্ট যোগে জনাব পাৰে আপোনাৰ মন্তব্যও আমি পোনপটীয়া সম্প্ৰচাৰতে লোৱাৰ চেষ্টা কৰিম অসম লাইভ 24 আৰু এনবি নিউজৰ ইতিমধ্যে
কমেণ্ট বক্সসমূহ খুলি দিয়া হৈছে আপুনি মন্তব্য কৰক পোনপটীয়া সম্প্ৰচাৰতে আপোনাৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম বাক্সাত বৰ্তমান মুহূৰ্তলৈকে বৰষুণ দিয়া নাই যদিও বতৰ কিছু সেমেকা বুলি উল্লেখ কৰিছে কামপুৰত বৰষুণ দিছে বৰ্তমান মুহূৰ্তত গোলাঘাটত দেৰগাঁৱত বৰষুণৰ সৃষ্টি হৈছে ৰঞ্জিত বৰঠাকুৰে উল্লেখ কৰিছে গোলাঘাট দেৰগাঁও ধনঞ্জয় ৰাঘুৱে উল্লেখ কৰিছে বৰ্তমান মুহূৰ্তলৈকে বাক্সাত বৰষুণ দিয়া নাই কিন্তু কামপুৰ কচুৱা শিমলুগুৰি আদি অঞ্চলত বৰ্তমান মুহূৰ্তত বৰষুণৰ সৃষ্টি হৈছে মধ্য অসমকে আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ সৃষ্টি হৈছে উজনি অসমত বৰষুণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ধেমাজিত বৰষুণৰ সৃষ্টি হৈছে ধেমাজি সদৰত বৰষুণৰ সৃষ্টি হৈছে কামপুৰত বৰষুণৰ সৃষ্টি হৈছে কচুৱা শিমলুগুৰিত বৰষুণ দি আছে গোলাঘাট দেৰগাঁৱত বৰষুণৰ সৃষ্টি হৈছে মধ্য অসমকে আৰম্ভ কৰি উজনি অসমৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শীতৰ লগতে প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে লক্ষীপুৰত বৰষুণ হ'ব পাৰে বুলি উল্লেখ কৰিছে বতৰ কিছু সেমেকা লক্ষীপুৰতো নামনি অসমৰ লক্ষীপুৰত বতৰ সেমেকা মধ্য অসমৰ কামপুৰ কচুৱা শিমলুগুৰি আদি এলেকাত বৰ্তমান মুহূৰ্তত বৰষুণ দিছে গোলাঘাটত বৰষুণৰ সৃষ্টি হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে অভয়াপুৰীত বতৰ সেমেকা কিন্তু বৰ্তমান মুহূৰ্তলৈকে বৰষুণ নাই বুলি উল্লেখ কৰিছে আসিমা আহমেদে আব্দুলে উল্লেখ কৰিছে লক্ষীপুৰত বৰষুণ হ'ব পাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আকাশ সেমেকা হৈ পৰিছে আৰু হয়তো কেইটামান মুহূৰ্তৰ পাছতেই প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হ'ব অভয়াপুৰীৰ বতৰ সেমেকা গোলাঘাটত বৰষুণ দিছে কামপুৰ কচুৱা শিমলুগুৰিত বৰ্তমান মুহূৰ্তলৈকে বৰষুণ দি আছে অৱন্তিকা শৰ্মাই উল্লেখ কৰিছে গুৱাহাটীত বৰ্তমান মুহূৰ্তলৈকে বৰষুণ দিয়া নাই যদিও বতৰ সেমেকা বুলি উল্লেখ কৰিছে অৱন্তিকা শৰ্মাই আমি উল্লেখ কৰিছোঁ ৰাজ্যৰ ক'ত কি পৰিৱেশৰ সৃষ্টি হৈছে সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দৃশ্য সহকাৰে দেখুওৱাৰ চেষ্টা কৰিছোঁ অনন্ত 9 জানুৱাৰী পৰ্যন্ত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে মঙলদৈত বৰ্তমান মুহূৰ্তলৈকে বৰষুণ দিয়া নাই বুলি উল্লেখ কৰিছে মহৰ আলীয়ে বঙাইগাঁৱত দিয়া নাই বছিৰ আহমেদে উল্লেখ কৰিছে আমি এই মুহূৰ্তত ধেমাজিৰ দৃশ্যাংশ দেখুৱাইছোঁ ধেমাজিত এয়া প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে নলবাৰীত হ'ব পাৰে বুলি উল্লেখ কৰিছে সানা খানে ধেমাজিৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ কমেণ্ট কৰি যাওক আপোনাৰ অঞ্চলৰ বৰ্তমান মুহূৰ্তত বৰষুণ হৈছে নেকি লক্ষীপুৰত
মামুন শেখে উল্লেখ কৰিছে বিশ্বনাথত কিছু জেগাত অলপকৈ বৰষুণ দি আছে বুলি কৈছে। কিছু পৰিমাণে বিশ্বনাথৰ প্ৰান্তেও বৰ্তমান মুহূৰ্তত বৰষুণ হোৱাৰ কথা উল্লেখ কৰিছে। মামুন শেখে মন্তব্য কৰিছে।